ওকে সো কথা এটা ভাবি মানে এই ভিডিঅ'টো বনাইছোঁ মানে আচলতে কথাটো হ'ল যে মানে এনেই সাধাৰণতে মই যেতিয়া ভিডিঅ'সমূহ বনাওঁতে মই মানে মূলতে ইংৰাজীতে বনাওঁ অসমীয়াত কম বনোৱা হয় কাৰণ মানে মই যি ধৰণে মানে অসমীয়া কওঁ সেই অসমীয়া কওঁতে মানে বহুতো মানে ইংৰাজী শব্দ প্ৰয়োগ কৰি পাওঁ কাৰণ সেই ধৰণেই আচলতে মানে ঘৰতো বা মোৰ বন্ধু বান্ধৱহঁতৰ লগত বা পৰিয়ালৰ লোকসকলৰ লগত সকলো লগতে মানে প্ৰায় সেই ধৰণে কথা পতা হয় আচলতে কথাটো আৰু এটা কথা খালি এইটোও আছে যে মানে মই এতিয়া ভাষা বিজ্ঞানৰ এটা কোৰ্চ কৰিছিলোঁ মানে স্নাতকোত্তৰ এটা কোৰ্চ মই কৰিছিলোঁ বা ভাষা বিজ্ঞানৰ দিশৰ পৰা যদি আমি চাওঁ এটা কথা এইটোও কোৱা হয় যে মানে ভাষা এটা সম্পূৰ্ণৰূপে মানে ধৰি লওক প্ৰতিটো ভাষাই মানে কি পৰিৱৰ্তনৰ মাজেদি পাৰ হৈ গৈ আছে আৰু এতিয়া ঠিক তেনেকৈ মানে এতিয়া অসমীয়াৰ ক্ষেত্ৰতো ক'বলৈ গ'লে বিভিন্ন অসমীয়া ভাষাৰ ওপৰত মানে যেতিয়াবা ভাষাটো আৰম্ভ হৈছে বা প্ৰথম কথাটো হ'ল যে ভাষাৰ মানে একেবাৰে সম্পূৰ্ণ এটা আৰম্ভণি বা এটা মানে এটা সম্পূৰ্ণৰূপে এটা শেষ বুলি ক'বলৈ তেনেকুৱা আচলতে নাথাকে আৰু সেই হিচাপত চাবলৈ গ'লে তেতিয়া মানে কি হয় যে আমি ক'ব নোৱাৰোঁ যে এইখিনি কথাই শুদ্ধ সম্পূৰ্ণভাৱে মানে শুদ্ধতাৰ যিটো নিৰ্ধাৰণ সেই নিৰ্ধাৰণটোও এটা মানে জাতিগতভাৱে কৰা হয় বা মানুহে কৰে সেইটো মানে বৈজ্ঞানিকভাৱে কৰা নহয় তাৰ কোনো বৈজ্ঞানিক মানে আধাৰ নাথাকে আৰু কথা এইটো সেইবাবে কি আছে যে ভাষা বিজ্ঞান যিটো মানে এটা মানে মানে একাডেমিক ফিল্ড হিচাপে মানে ইংৰাজী শব্দ নোকোৱাকৈ ক'বলৈ বৰ দিগদাৰ হয় কেতিয়াবা মানে তো সেই একাডেমিক ফিল্ড হিচাপে ভাষা বিজ্ঞান বা ইংৰাজী যিটো লিংগুইষ্টিক্স বুলি কয় তেওঁলোকে মানে কি হৈছে বৈজ্ঞানিকভাৱে মানে এইটো কয় যে কোনো ধৰণৰ মানে হিচাপ নিৰ্ধাৰণ নাথাকে যে আমুকটোৱে ভাষা তামুকটোৱে ভাষা সেই গোটেই কথাখিনি মানে কি এটা সামাজিকভাৱেহে নিৰ্ধাৰণ কৰা হয় আৰু মানে সেই মানুহখিনি কিমান মানে তেওঁলোকে কি ধৰণৰ পৰিৱৰ্তনৰ মাজেদি পাৰ হৈছে নহৈছে এই ধৰণৰ কথাবিলাকে মানে মূল ৰূপত নিৰ্ধাৰণ কৰে যে কি ধৰণে ভাষা প্ৰয়োগ হ'ব লাগে বা নালাগে সেইটোৱে